আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই অতি প্রথমত কি কৰিছো, শক্তিশালী আল্লাহ তাবারক তাআলার কারণে আল্লাহ তাবারক তাআলার প্রতি প্রশংসা কৰিছো। আল্লাহ তাবারক তাআলা কোটি পৃথিবী সৃষ্টি কৰিছে, কোটি কোটি মানুহ সৃষ্টি কৰিছে, গছ গছনি সৃষ্টি কৰিছে, নদী নালা সৃষ্টি কৰিছে। সেই আল্লাহর প্রতি আমি কি কইছো? আলহামদুলিল্লাহ। আল্লাহর শুকরিয়া আদায় কৰিছো, আলহামদুলিল্লাহ। তাৰপিছত বিশ্বনবীর প্রতি দরুদ শরীফ পড়িছো, সাল্লাল্লাহু আলাইহি সাল্লাম। মোর ডাঙৰ ভাই ভনীসকল, মই এতিয়া যি বিষয়ে আলোচনা কৰি আছো সেইটো হৈছে বিউটিফুল পুনৰুত্থানৰ লক্ষণবোৰৰ বৰ্ণনা শুনিব। বিউটিফুল পুনৰুত্থানৰ লক্ষণবোৰৰ বৰ্ণনা শুনিব। কিয়ামতৰ বিষয়ে হাদিছত আছে, যিটো কিয়ামত হ'ব, এই দুনিয়াৰে ধ্বংসপ্ৰাপ্ত হৈ যাব, সেই বিষয়ে আমি কি কৰিছো? হাদিছত পাইছো। পুৰুষসকলে তেওঁলোকৰ পত্নীৰ আজ্ঞা পালন কৰিব, তেওঁলোকৰ পিতৃ মাতৃক অমান্য কৰিব। পিতা মাতা যিটো আদেশ কৰে সেইটো কেতিয়াও নহৰিব। পিতা মাতা কৈছে, হে ল'ৰা, সেই ছোৱালী তোমালোকে তাত যোৱা, এটা ভাল কাম কৰা। যেনেকুৱা হে ল'ৰা ছোৱালী তোমালোকে মুক্তবত যোৱা, আজি কৰিব লাগিব, কিন্তু তেওঁলোকে নাযায়, পিতা মাতাৰ কথা নহনে। এনেকুৱা অৱস্থা হৈ যাব এই দুনিয়াত। তেওঁলোকৰ বন্ধুবৰ্গক তেওঁলোকৰ নিজৰ বুলি গণ্য কৰিব, নাউজুবিল্লাহ। আৰু পৃথিৱীত ধন উপাৰ্জন কৰিবলৈ কি কৰিব? ধন উপাৰ্জন কৰিবলৈ ধৰ্মৰ জ্ঞান শিকিব। যিসকল লোভী, স্বাৰ্থপৰ, দুষ্ট আৰু অভদ্ৰ, তেওঁলোকেও প্ৰধান হ'ব। এইবিলাক মই কৈ আছো, এই কিয়ামতৰ লক্ষণসমূহ। দুনিয়াটো ধ্বংস হৈ যাব, তাগত কি হ'ব? এই বিশ্বত কেনেকুৱা অৱস্থা সৃষ্টি হ'ব, সেই বিষয়ে মই আমিৰ হামজা কৈ আছো। গতিকে আপোনালোকে শুনিব। আৰু মানুহে নিচাগ্ৰস্ত হ'ব, সকলো সময়ত নিচাই থাকিব। কিমান কি খাব? মদ খাব, বিভিন্ন নিচা। আৰু মানুহে নিচাগ্ৰস্ত হ'ব। তেওঁলোকে নাভাবিব যে সুৰাপান বেয়া, নিচাপান কৰাটো বেয়া, খারাপ, সেইটো তেওঁলোকে কেতিয়াও কল্পনা নকৰিব। নৃত্য সংগীত বহুত বেছি প্ৰয়োজিত হ'ব মোৰ ভাইসকল। এতিয়া চাওক, দেখক এই বিশ্বৰ জীৱন কিমান নৃত্য হৈ আছে, কিমান গীত হৈ আছে, কিমান আমোদ ফূৰ্তি কৰি আছে। ঠিক কিয়ামতৰ লক্ষণ। লাহে লাহে কিয়ামত চাবি আহিব। গতিকে বেছি পৰিচিত হ'ব মোৰ ভাই ভনী আৰু খুড়াসকলে ভালদৰে শুনিব। পয়গম্বৰ সাল্লাল্লাহু আলাইহি সাল্লাম এইদৰে কৈছে, বিশ্ব নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল। কি কৈছিল সেইটো জানিব লাগিব। যেতিয়া এই চিহ্নবোৰ পোৱা যায়, তেতিয়া উপৰোক্ত পাপবোৰ ব্যাপক হয়। মানে পাপ কৰোঁতে কৰোঁতে গোটেই পৃথিৱী হিঁচুত হৈ পৰিব, বিহৈ পৰিব। ইমান পাপ আহিব, পাপে পাপে এজনে কৰিব, তাৰ দেহতে আৰু এজন কৰিব, তাৰ দেহতে আৰু এজন কৰিব, এনেকৈ কৰি থাকিব। এই কৰি থাকোঁতে কি কৰিব? গোটেই পৃথিৱী পাপেৰে ভৰপূৰ হৈ পৰিব। তেতিয়ালৈ গজব দিবই। সেইটোতো আপোনালোকে জানে যে তেতিয়া পৃথিৱী ধ্বংস উচ্চ চাপি আহিব, নাউজুবিল্লাহ। তেতিয়া লাহে লাহে, এতিয়া আমি পৃথিৱীত আছো, কিন্তু আমি ক'বই নোৱাৰোঁ কোন সময়ত কিয়ামত হ'ব। কিয়ামতৰ খবৰটো একমাত্ৰ আমাৰ শক্তিশালী আল্লাহ জানে, কোনো প্ৰাণী, কোনো মানুহে ক'ব নোৱাৰে। কিন্তু এটা কথা, এই যে লক্ষণবোৰ মই কৈছোঁ, এই লক্ষণবোৰ লাহে লাহে আহি আছে। গৰম বতাহো জুইৰ দৰে উৰিব। যিটো আজি বতাহ আমি দেখিছোঁ, এই বতাহটো কেনেকুৱা হ'ব? আগুনৰ দৰে, ধুইৰ দৰে উৰি থাকিব। সেইটো গজব, আল্লাহ এটা গজব, বালা মুচিবত। মানুহৰ চিঞৰ আৰু কুকুৰ হৈ পৰিব, নাউজুবিল্লাহ। এইটো এনেকুৱা মই হাদিছ কৈ আছোঁ, আপোনালোকে শুনি পাইতো। কিয়ামতৰ মই কিতাপৰ পৰা কৈ আছোঁ, কিতাপত যিটো আছে সেইটো কৈছোঁ। মানে মানুহে কি কৰিব? চিঞৰৰ দৰে হ'ব, কুকুৰৰ দৰে হ'ব। কিয়?
তেওঁলোকে বেয়া কামৰ কাৰণে সিহঁতে বেয়া কাম কৰিছে, খাৰাপ কাম কৰি তাৰ কাৰণে চুৰৰ কুকুৰৰ দৰে সিহঁতৰ চেহাৰা হৈ পৰিব, নাউজুবিল্লাহ। বন্ধুসকল, দিনের এলেম কমি আহিব। আজি লাহে লাহে মুক্ত মাদ্রাসা কমি আহিব ধৰিছে। আগতে যিমান মানে টাইটেল মাদ্রাসা আছিল, চীনের মাদ্রাসা আছিল, খারিজি মাদ্রাসা আছিল, মুক্তব আছিল, কিন্তু লাহে দেখা যায় লাহে কমি আহিব ধৰিছে। গতিকে সেইটো মানে যিটো আমাৰ নবী কৈছে, সেই নবীৰ কথাবিলাক কেতিয়াও মানে অমান্য কৰিব নোৱাৰি, লাহে কমি আহিব ধৰিছে। এতিয়া যিটো আগতে মানে টাইটেল মাদ্রাসা আছিল, আমিতো মাদ্রাসা ঠিকই আছে, কিন্তু তাত তো হাদিছ কৰা নপঢ়ায়, সেইটো আপোনালোকে জানে। গতিকে এইবিলাক কিয়ামতৰ লক্ষণ আহি পৰিছে। মানুহৰ মাজত লাজ নাথাকিব। আগতে যিবিলাক আমাৰ মা আছিল, নানী আছিল, দাদী আছিল, কিন্তু কিমান পৰ্দা কৰিছিলে, কিমান কেনেকৈ থাকিছিলে, কিন্তু আজিকালি মানে পৰ্দা কৰিব নোৱাৰে। আজিকালি স্কুল কলেজ ইউনিভাৰ্চিটি পঢ়ি আছে, তেওঁলোকে পৰ্দাৰ ধাৰ নাধৰে। গতিকে এইবিলাক কিয়ামতৰ লক্ষণ। কাফিৰসকলৰ প্ৰভাৱ বেছি হ'ব। লাহে লাহে মানুহে অবিশ্বাসকাৰী আল্লাহক বিশ্বাস কৰিব নোৱাৰা হ'ব। যে আৰু কি কৰিছে, যে অন্যায় আইন প্ৰণয়ন কৰা হ'ব। যিটো সংবিধান, যিটো আইন, কোৰআন আৰু হাদিছ, মানে আইন মতো যিটো আইন কৰিব লাগে, সেইটো মানুহে মনোগৰা আইন কৰিব, মানে হাদিছ কোৰআনৰ মতন তেওঁলোকে আইন নকৰিব। এনেকুৱা আইন আহিব, আহি আছে। মোৰ বন্ধুসকল ভালকৈ শুনিব, মই আমিৰ হামজা হাদিছৰ পৰা কৈছোঁ, যেতিয়া এই চিনবোৰ পূৰ্ণ হ'ব, তেতিয়া নাচাৰীয়া ৰাজ্য সমগ্ৰ বিশ্বতে থাকিব, নাউজুবিল্লাহ। ইহুদী নাচাৰা যেনেকৈ আমি শুনিছোঁ, ইহুদী নাচাৰা সেই নাচাৰীয়া ৰাজ্য প্ৰতিষ্ঠা হ'ব। আমি সকলোৱে নাউজুবিল্লাহ কওঁ। কম সময়ৰ ভিতৰত শেষ কৰিম, অলপ সময়ৰ ভিতৰত মই শেষ কৰি আছোঁ। দীঘলীয়া 3 ঘণ্টা লাগিব, 3 ঘণ্টা মই নকওঁ, আপোনালোকে বেয়া পাব। গতিকে আমি অলপ সময়ৰ ভিতৰত শেষ কৰি দিম, কম সময়ৰ ভিতৰতে শেষ কৰিম। শত্ৰুৰ লগত যুদ্ধ কৰাৰ পিছত মুছলমান শক্তিশালী হ'ব, মানে বিষম যুদ্ধ হৈ পৰিব। মুছলমান আৰু যিবিলাক মানে আল্লাহক বিশ্বাস নকৰে, এনেকুৱা দুটা দলৰ মাজত যিটো তুমুল যুদ্ধ হ'ব, তাতে মুছলমান জয়লাভ কৰিব, আবার কোনো সময়ত মুছলমান মৃত্যুবৰণ কৰিব। কৰি সুবহান আল্লাহ। আৰু কি কৰিছে, ইমাম মাহাদি মক্কা শৰীফৰ পৰা মদিনা শৰীফলৈ যাব। ইমাম মাহাদিৰ নাম আপোনালোকে শুনিছে। কি কৰি মক্কাৰ পৰা মদিনালৈ যাব, কি কাৰণ যাব? নিশ্চয় কাৰণ আছে। তেওঁ নবীৰ কবৰ জিয়াৰত কৰিব, দৰ্শন কৰিব। যেতিয়া ইমাম মাহাদি দামস্কলৈ যাব, তেতিয়া খ্ৰীষ্টান সৈন্য বাহিনী ইমাম মাহাদিৰ সন্মুখত থাকি আহিব। এই যুদ্ধ আৰম্ভ হ'ল। এই যে ভীষণ যুদ্ধ লাগি যাব মুছলমানৰ লগত, আৰু কি এই যে মানে কৈছে খ্ৰীষ্টানসকলৰ লগত ইমান যুদ্ধ হৈ যাব, কিতাপত আছে, মই সেইটো কৈছোঁ। আৰু সেই যুদ্ধত ইমাম চাহাবৰ সৈন্য বাহিনী 3 ভাগত বিভক্ত হৈ পৰিব। এটা ভাগ পলাই যাব যুদ্ধৰ ময়দানৰ পৰা, আৰু এটা ভাগ শ্বহীদ হৈ যাব, আৰু এটা অৱশ্যই যদি ভাগ থাকিব, সেইটা আকৌ সেই মানে যুদ্ধ কৰিব, বিৰোধী পক্ষৰ লগত আকৌ মানে যুদ্ধ কৰিব। এটা অংশ পলাই যাব, এটা অংশ শ্বহীদ হ'ব, বাকী অংশ কি কৰিব? ইমাম মহদীৰ সৈন্যই ক'ব, অৰ্থাৎ হয় বিজয় বা ক্ষয়, হয় আমি যুদ্ধ জয় হম, নতুবা আমি আল্লাহৰ পথত আমাৰ জীৱন দিম। তেওঁলোকে এনেকুৱা যুদ্ধ কৰিব, মই মৰি যাম, নহয় যুদ্ধ জয়লাভ কৰিম, নহ'লে মৃত্যুবৰণ কৰি শ্বহীদ হৈ যাম আল্লাহৰ ৰাস্তাত। এনেকুৱা মুছলমানসকলে ক'ব। যি নহওক, কিয়ামতৰ লক্ষণবোৰৰ বৰ্ণনা বহুত দীঘল। মই আমিৰ হামজা ইমানতে শেষ কৰিলোঁ। কিয়ামতৰ লক্ষণ ইমান ডাঙৰ ডাঙৰ কথা আছে, কোৰআনত আছে, হাদিছত আছে। গতিকে আমি শেষ কৰিব নোৱাৰোঁ, অলপ সময়ৰ ভিতৰত মই শেষ কৰি দিম। গতিকে আপোনালোকে ভালদৰে শুনিব, আমল কৰিব। আৰু মোৰ ভিডিঅ' বহুত আছে, 1000, 2000, 3000 মই বিভিন্ন ভাষাত মই বনাইছোঁ। অসমীয়া, ইংলিছ, হিন্দী, উৰ্দু, ফাৰ্চী বিভিন্ন ভাষাত মই ভিডিঅ' চলাইছোঁ। যেতিয়া আপোনালোকে ক'ব আসাম নিউজ, এই চেনেল যেতিয়া আপুনি সাৰ্চ কৰিব, গোটেই বিৰাট বহুতো ভিডিঅ' আপোনালোকে শুনিবলৈ পাব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।